দুদিন ধৰি আমাৰ ধুনুগোসাঁইৰ শৰীৰ অলপ বেয়া হৈ আছিল। ভাবিছিলোঁ বতৰ সলনি হৈছে, মানে এই গৰম এই ঠাণ্ডা ন, তাৰ বাবেই চাগে হৈছে, নিজে নিজেই ভাল হ'ব। কিন্তু আজি ৰাতিপুৱা বেছি হোৱা যেন পালোঁ। ধুনুৰ শৰীৰ গৰম, নাকে চকুৱেদি মানে পানী ওলাই আছে। মোৰ মানে চাই বহুত বেয়া লাগিল। মই ভাবিলোঁ যে ভিতৰি ভিতৰি চাগে সি কষ্ট পাই আছে, বেচাৰে মুখেদিতো একো ক'বই নোৱাৰে। সেইবাবে মায়ে ক'লে যে তাক আজি ডক্তৰৰ ওচৰলৈ লৈ যা। মানে ধুনু জন্ম হোৱাৰ পিছৰ পৰা আমি এবাৰো ডক্তৰ দেখুওৱা নাই। এতিয়া ধুনুৰ 7 মাহত সোমাবই হ'ব। এই এপ্ৰিলৰ 20 তাৰিখ পাৰ হ'লে 7 মাহ মানে সোমাই যাব। এতিয়া 6 মাহ চলি আছে। আজি ধুনুগোসাঁইক লৈ আহিলোঁ নাৰেংগীত থকা শিশু চিকিৎসক ডক্তৰ উৎপল ডেকা ছাৰৰ তাত। ছাৰজন ইমান ভাল। ধুনুৰ অসুবিধাৰ কথাখিনি গোটেইখিনি ক'লোঁ আৰু সেই মৰ্মে ছাৰে ধুনুক কেইটামান ঔষধ লিখি দিয়ে। মানে এই আৰু জ্বৰ, কাহ, চৰ্দি, মানে গৰম লাগি যায়, ঘামি যায় ন ধুনুৱে, সেইকাৰণে। বাকী খোৱা লোৱাত ইমান হেৰি নাই, বমিও কৰি থাকে ধুনুৱে। তো সেইবোৰ কথা কোৱাৰ পিছত ছাৰে সেই হিচাপে ঔষধ কিছুমান লিখি দিয়ে আৰু আমি গোটেইখিনি ঔষধ লওঁ। আৰু এটা কথা ক'ব লাগিব যে উৎপল ডেকা ছাৰৰ চেম্বাৰত বহুত মানুহ হয়। মানে হয়তো ভাল পাইছে, চিকিৎসা হয়তো ভাল, সেইকাৰণে বহুত মানুহ হয়। আৰু ভিজিট লয় 500 টকা। আগতীয়াকৈ বুকিং কৰিব লাগে, নহ'লে নাপায়ে। আমি ৰাতিপুৱা বুকিং কৰিছিলোঁ, কৰি কিনে সেই গধূলি টাইমত পাইছোঁ। গধূলি নহয় মানে দুপৰীয়া 1-2টামান বজাত আমাক মাতিছে। ঢেৰ মানুহ হয়, সেইকাৰণে আগদিনাখনে মানে বুকিং কৰি দিব লাগে। আৰু আমাৰ ধুনুগোসাঁইৰ গা বহুত গৰম হৈ আছিলে নহয়। তাত গৈ কিনে ডক্তৰৰ টাচ পোৱাৰ লগে লগে ধুনুৰ গাৰ গৰম নাইকিয়া হৈ গ'ল, জ্বৰ নোহোৱা হৈ গ'ল। আৰু স্কুটিত গৈছে ন, গোটেই সেউজীয়া গছ চছ চব চাই চাই গৈছে। খুব ভাল পাইছে মানে ধুনুৱে। আধা বাটততো আমাৰ ধুনুগোসাঁই শুয়ে আহিছে। তো তেনেকেই গোটেইখিনি হোৱাৰ পিছত আমি ধুনুক লৈ আহোঁ ঘৰলৈকে। এতিয়া ধুনু আহি কেনে কিন্তু গোটেইখিনি ঔষধ ধুনুক খোৱালোঁ, যি যি দিছে। এতিয়া বৰ্তমান ধুনু শুই আছে।